সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ মহাশয়া। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? স্বপ্না দাসী। আপুনি ক'ৰ পৰা আহিছে? মই অসমৰ গুৱাহাটী কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2020 জুন মাহৰ 2020 তাৰিখে লৈছোঁ।
আপুনি আগতে কি সাধনা কৰিছিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে? আগতে মই হিন্দু ধৰ্মে প্ৰচলিত যিমান দেৱ দেৱী আছে চবকে ভক্তি কৰিছিলোঁ। হনুমান ভগৱান শিৱ, মাতা দুৰ্গা, বিশেষকৈ মই ভগৱান কৃষ্ণৰ ভক্তি কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনে প্ৰকাৰে কৰি আছিলে, কেনেধৰণে কৰি আছিলে সেই বিষয়ে অলপ জনাওকচোন। সাধনাবোৰ মই যেনেকৈ হিন্দু ধৰ্মে ব্ৰত পালন কৰে, জন্মাষ্টমী ব্ৰত, শিৱৰাত্ৰিৰ ব্ৰত আৰু মাতা দুৰ্গাৰ যে পূজাৰ সময় ব্ৰত পালন কৰে, এইবিলাক ব্ৰত চব পালন কৰিছিলোঁ মই। আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত সাধনাবিলাক কৰিয়ে আছিল, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'ব লগা হ'ল? কি কাৰণে আহিব লগা হ'ল, কাৰণ মই প্ৰেতাত্মাৰ এটা মোৰ ঘাত আছিল, যিটো এইটো কাৰণে মই পূৰা 20 বছৰমান মই প্ৰেতাত্মাৰ বহুত কষ্ট দিছে। ইমান তান্ত্ৰিক দেখাইছে মোৰ দেউতাই, কিন্তু মই লাভ পোৱা নাছিলোঁ। এই প্ৰেতাত্মাটো মই ডেইলি ৰাতি 12টাৰ পিছত আহে, মোৰ গাত সোমাই যায়, বেলেগ বেলেগ ৰূপ ধৰি কেনে আহে। কেতিয়াবা মোৰ দেউতাৰ ৰূপ ধৰি আহিব, মোৰ মাৰ ৰূপ ধৰি আহিব, কেতিয়াবা মই ভাইটিৰ ৰূপ ধৰিব, কিবা চিনাকি মানুহ এজন ৰূপ ধৰি কেনেও আহে। আৰু পূৰা মানে গোটেই ৰাতিটো মই টোপনিয়ে মাৰিব নোৱাৰোঁ। এইটো কাৰণে মই বহুত ক্ষীণাই গৈছিলোঁ। আপুনি ক'লে যে আপুনি 20 বছৰ ধৰি পেট আত্মাৰ সমস্যাত ভুগি আছিলে। বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণে লাভ পাইছে সেই সম্পৰ্কে অলপ জনাওকচোন। সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত অহাৰ পিছত মই বহুত লাভ পালোঁ। প্ৰথমটো মই প্ৰেতাত্মাৰ দেউতাটো মই বিয়াৰ আগৰ পৰাই আছিল, কিন্তু মই বিয়া হোৱাৰ পিছত মই আজি এতিয়া মানে 11 বছৰ হ'ল মোৰ ল'ৰা এটা হৈছে। এই ল'ৰাটো জন্মৰ পাছত মই ইমান বেমাৰ হৈ পৰিলোঁ, এলাৰ্জি আৰু পাইলছতে মানে ভুগিব লগা হ'ল। এলাৰ্জিটোৰ মানে দিনত মই 3টামান টেবলেট খাওঁ। এলাৰ্জি টেবলেট নাখালে মই কি হয়, গোটেই গাটো খুজতি উঠে আৰু য'তে ত'তে গাটো ফুলি উঠে। মই বহুত স্কিন ডাক্তৰ দেখাইছোঁ, শ্বিলঙৰ নেক্ৰম হস্পিটেলত গোটেই গাটো চেক কৰিছোঁ, বহুত ট্ৰিটমেণ্ট কৰিছোঁ। 4-5 বছৰমান মই এলাৰ্জিৰ মেডিচিন খাইছোঁ, কিন্তু একো লাভ পোৱা নাই, একো ইম্প্ৰুভ হোৱা নাই। আৰু পাইলছৰ বেমাৰত মই বহুত মানে মাহতে মই 1 সপ্তাহমান ব্লিডিং হৈ পৰিছিলোঁ। 1 সপ্তাহমান ব্লিডিং হোৱাতে মানে মই গোটেই গাটো মানে শক্তি নাই। তাৰপিছত কি হয়, শক্তিৰ চেলাইন মাৰিব লগা হয় মোৰ, সদায় মই বিচনাত পৰি থাকোঁ। সেইটো কাৰণে মই সন্ত ৰামপালজী মহাৰাজৰ মানে ভগৱানক বিচাৰি আছোঁ। একদিন মোবাইলত চাৰ্চ কৰিলোঁ ইউটিউবতে, এই পৰমাত্মা মানে ইমান ভক্তি কৰি কিনে যদি মই লাভ নাপাওঁ, মোৰ গাত ইমান বেমাৰবিলাক ঠিক নহয়, প্ৰেতাত্মাৰ উৎপাতৰ পৰাও মই মুক্তি নাপাওঁ, তো কি হ'ব, মই ক'ত যাম, এনেকৈ ভাবোঁতে মানে একদিন কি হয়, মানে সদায় মই সৎসংগ শুনি থাকোঁ, দেৱকীনন্দে থাকোঁ, অৰুণোদয় আচাৰ্যজী, কাৰণ মনটো দুখী হ'লেতো ভগৱানৰ প্ৰতি মানে মনটো আকৃষ্ট হয়। তাৰপিছত মই একবাৰ সন্ত ৰামপালজী মহাৰাজৰ নামটো শুনিছোঁ, কিন্তু তাৰ সৎসংগ শুনা নাছিলোঁ। একদিন মই নামটো চাৰ্চ কৰি কেনে ইউটিউবত মানে চাৰ্চ কৰিলোঁ, সন্ত ৰামপালজী মহাৰাজ সৎসংগ আহি গ'ল। এই সৎসংগটো শুনি কেনে মোৰ কি হয়, একদম জ্ঞানটো দেখোঁ বেলেগ হেন লাগিছে। তাৰপিছত মই সদায় মানে তাৰ সৎসংগ শুনা আৰম্ভ কৰিলোঁ, ষ্টাৰ্ট কৰিলোঁ। তাৰ সৎসংগ শুনাতে গম পালোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰতো অবিনাশী নহয়, এইটো জন্ম মৃত্যু হয়। আৰু আমি যে ইমান দিন মই কৃষ্ণকে মই সৰ্বশ্ৰেষ্ঠ পৰমাত্মা বুলি মানি আছিলোঁ, কৃষ্ণৰ ভক্তি কৰি আছিলোঁ, মানে সদায় মই বিচনাৰ পৰা উঠোতে মই কৃষ্ণ, কিবা এটা কাম কৰিলে কৃষ্ণ, মানে এনি টাইম মানে কৃষ্ণ ভক্তি কৰি আছোঁ। ৰাতি শুৱাৰ সময়ত কৃষ্ণৰ ভগৱানৰ লগত এনেই কথা পাতি মানে ভাগাৰ দিছিলোঁ, কিন্তু মই একোই লাভ পোৱা নাছিলোঁ। তাৰ ৰামপালজী মহাৰাজৰ সৎসংগতে শুনোতে সৎসংগ দেখিতে মই গম পালোঁ যে এইটো মানে পূৰ্ণ পৰমাত্মা কোন হয়। এইটো পূৰ্ণ পৰমাত্মা কোন হয়? পূৰ্ণ পৰমাত্মা কবিৰদেৱ হয়। আমাৰ হিন্দু ধৰ্মৰ শ্ৰদ্ধালুসকলে ব্ৰহ্মা বিষ্ণু মহেশক অজৰ অমৰ বুলি ভক্তি সাধনা কৰি আহিছে। তেওঁলোকে এই কথাষাৰ কেনেকৈ মানি ল'ব? সন্ত ৰামপালজী মহাৰাজ সৎসংগ দেখোঁতে মই গম পালোঁ, এইটো দেৱী ভাগৱত পুৰাণী 123 পৃষ্ঠাত প্ৰমাণ আছে। স্বয়ং বিষ্ণুৱে স্বীকাৰ কৰিছে মোৰ জন্ম মৃত্যু হয়। আমাৰ আবিৰ্ভাৱ আৰু তিৰোভাৱ হয়, আবিৰ্ভাৱ মানে জন্ম, তিৰোভাৱ মানে মৃত্যু হয়, তেনেহ'লে অবিনাশী নহয়। তেনেহ'লে অবিনাশী পৰমাত্মা ভক্তি কৰিলে আমাৰ জন্ম মৃত্যুৰ পৰা আমি মোক্ষ লাভ কৰিব পাৰোঁ। এইটো সন্ত ৰামপালজী গুৰু মহাৰাজৰ সৎসংগতে মই শুনি কেনে গম পালোঁ। আমাৰ পবিত্ৰ ভাৰতভূমিত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। এনে ক্ষেত্ৰত আপুনি এগৰাকী শিক্ষিত মহিলা হিচাপে আমাৰ অন্য গুৰুক ত্যাগ কৰি আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে কিয় গুৰু হিচাপে ধাৰণ কৰিলে? সন্ত ৰামপালজী গুৰু মহাৰাজ শৰণ দীক্ষা তোলাৰ কাৰণ মানে অন্য গুৰুতো সৎসংগটো মই আগৰ পৰাই শুনি আছিলোঁ, কিন্তু কোনো চন্তে মানে কিতাপৰ পৰা মই মানে পূৰ্ণ পৰমাত্মা কোন হয় দেখাই দিয়া নাই। মানে সন্ত ৰামপালজী মহাৰাজে গুৰু গ্ৰন্থৰ পৰা দেখাই দিছে, কোৰাণ শৰীফৰ পৰা দেখাই দিছে, বাইবেলৰ পৰা দেখাই দিছে, গীতাৰ পৰা দেখাই দিছে, যে বেদৰ পৰাও দেখাই দিছে যে কোন পূৰ্ণ পৰমাত্মা কোন হয়, কিন্তু কোনো সন্তে এইবিলাক এনেকৈ দেখাই দিয়া নাই, এনেকৈ প্ৰুফ দেখাই নাই। সন্ত ৰামপালজী মহাৰাজ
প্রুফ সহ দেখাই দিছে যে পূর্ণ পরমাত্মা কোন হয়, যার সাধনা করলে, যার ভক্তি কৰিলে আমি জন্ম মৃত্যুৰ পৰা আমি মোক্ষ লাভ কৰিব পাৰি। আৰু শাস্ত্ৰ অনুসাৰ ভক্তি কৰিলেনো আমি লাভ পাওঁ। এইটো কাৰণে মই আগতে ইমান ভক্তি কৰি কেনে আমি লাভ পোৱা নাছিলোঁ, কাৰণ আমি আগতে মই শাস্ত্ৰ বিধি ত্যাগ কৰি কেনে ভক্তি কৰিছিলোঁ। আৰু অন্য কিবা লাভ পাইছে নেকি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত? এই অন্য লাভ মানে মই এলাৰ্জিটো বহুত ডাঙৰ লাভ হয়, কাৰণ মই আগতে মেডিচিন খাই কেনে মই আছিলোঁ, দিনত তিনিটামান মেডিচিন খাইছিলোঁ। কিন্তু সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ। মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ। আৰু পাছত যে ব্লিডিং হৈ কেনে মই মাহতে মই ব্লিডিং হৈ মাহতে মই ব্লিডিং হৈছিল, ইমান দুৰ্বল হৈ পৰিছিলোঁ। কিন্তু আজিলৈকে মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত যাৱাৰ পিছত মই আজিলৈকে মই পাইছটো দেখাই দিয়া নাই, এলাৰ্জিটো দেখাই দিয়া নাই, এমনকি প্ৰেত আত্মাৰ পৰা মই মুক্তি পালোঁ। সঁচাই ভাবিব লগা কথা, আচৰিত কথা, এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। আচলতে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে এনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপালজী মহাৰাজ শাস্ত্ৰানুসাৰ ভক্তি প্ৰদান কৰে, কাৰণ শাস্ত্ৰানুসাৰ ভক্তি প্ৰদান কৰে, কাৰণ শাস্ত্ৰানুসাৰ ভক্তি কৰিলেনো আমাৰ লাভ হ'ব। কোনো সন্তে শাস্ত্ৰানুসাৰ ভক্তি কৰে, কোনো সন্তে শাস্ত্ৰানুসাৰ ভক্তি প্ৰদান কৰা না, অকল সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰানুসাৰ ভক্তি প্ৰদান কৰি আছে। এইটো কাৰণে সন্ত ৰামপালজী মহাৰাজৰ চৰণত গ'লে আমি তাৰ মতে আমি সন্ত ৰামপালজী মহাৰাজে যিটো ভক্তিবিধি প্ৰদান কৰে ন, এই ভক্তিবিধি মতে আমি ভক্তি কৰিলে আমাৰ আৰ্থিক আৰু শাৰীৰিক লাভ হয়। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বিভিন্ন ধৰণৰ লাভ পাইছে। আমাৰ সমাজত এনেকুৱা বহু লোক আছে যিসকলে নেকি ভক্তি কৰি আছে যদিও বিভিন্ন সমস্যাত ভুক্তভোগী হৈ আছে। হয়তো টকাৰ অভাৱত কোনোৱে চিকিৎসা কৰিব পৰা নাই, মৃত্যুৰ সৈতে যুঁজি আছে। তেনে লোকক আপুনি কি বাৰ্তা দিব খোজে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? এইটো জ্ঞান নহ'লেতো ভক্তি নহয়। আমাৰ জ্ঞানটো কেনেকৈ আহিব? আমি সৎসং শুনিলেনো জ্ঞান আহিব। আমি সৎসং শুনিলেনো আমি আমাৰ ভক্তিবিধিটো ঠিক আছে কি নাই এইটো আমি জানিব পাৰিম। এইটো কাৰণে আপুনি আমাৰ ভাই ভনী চবকে মই অনুৰোধ কৰি আছোঁ যে আমি সন্ত ৰামপালজী মহাৰাজ সৎসং শুনক। সাধনা চেনেল ডেইলি 7:30 পৰা 8:30লৈকে সৎসং দিয়ে, এই সৎসং শুনক আপুনি। আৰু প্ৰত্যেক ছ'চিয়েল মিডিয়া এপছত টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম চবফালে সন্ত ৰামপালজী মহাৰাজ সৎসং আছে, সৎসং শুনক। আৰু আজিকালি জ্ঞান গংগা কিতাপ প্ৰত্যেক ফেচবুকতে, টুইটাৰতে চবফালে জ্ঞান গংগা পুস্তকের কথা আছে, যেনেকৈ ৰাখাৰ কথা আছে। এই পুস্তকবিলাক আপুনি পঢ়ক, জানক। আপুনি যিহেতু জনালে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি ভূত প্ৰেতৰ সমস্যা আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে, লগতে আপুনি শাৰীৰিকভাৱে বিভিন্ন সমস্যাত ভুগি আছিল, সেইবিলাকৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? আজিকালি বহুত সুবিধা হৈছে, আগতেতো ইমান সুবিধা নাছিল। আজিকালি প্ৰত্যেক ডিষ্ট্ৰিক্টে সন্ত ৰামপালজী মহাৰাজৰ নামদান চেণ্টাৰ আছে। আপুনি সন্ত ৰামপালজী স্পিৰিচুৱেল যাৰ সন্ত ৰামপালজী মহাৰাজ ফেচবুকত চাৰ্চ কৰিলে আপুনি সন্ত ৰামপালজী সৎসং পাই যাব। এই সৎসংৰ তলতে এটা নম্বৰ দি থাকে, এই নম্বৰতে এটা ফোন কৰিলে আপুনি নজদিকি নামদান চেণ্টাৰ পাই যাব। তাতে আমি ফোন কৰি কেনে আমি নজদিকি নামদান চেণ্টাৰত যাই কেনে দীক্ষাটো ল'ব পাৰিম। আৰু প্ৰত্যেক টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম চবফালে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আছে। এই সৎসংগতে প্ৰত্যেক সৎসংগতে আমি তলতে এটা নম্বৰ দি থাকে, এই নম্বৰটো আমি এই নম্বৰতে ফোন কৰিলে আমি নজদিকি নামদান চেণ্টাৰ পাই যাওঁ। শেষত যিসকল লোকে আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপোনাৰ স্থলুৱা ভাষাত সেইসকল লোকৰ বাবে কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই মণিপুৰী বিশ্বপ্ৰিয়া মণিপুৰী সমাজৰ হাবি ভাই ভনী হাবিৰি মাতুৰিমি সন্ত ৰামপালজী মহাৰাজ পূৰ্ণ চন্দ্ৰ তাৰ চৰণে আহ। কেৱল আমি আগে কিচাৰে মানে নোৱাৰা পানীলৈ ভুগি আছিলোঁ, কিন্তু আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণে আহি হাবি নোৱাৰা পানীতো মুক্তি পাইলোঁ। কাৰণ সন্ত ৰামপালজী মহাৰাজ গীতাৰ প্ৰমাণ কৰি দেখাইছে, মানে হৈ লয় যে পূৰ্ণ পৰমাত্মা কুংগ, যিঘৰ ভক্তি কৰিলে আমি মোক্ষ লাভ কৰিব পাৰিম। মল্ল মাতুৰিতা হাবি বাই ভনীৰ অনুৰোধ জনাই একবাৰ হলেও সন্ত ৰামপালজী মহাৰাজ সৎসংগ শুনক। আৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা পুস্তক, জিনেকি ৰাহা পুস্তক পঢ়ক, জানক। ধন্যবাদ। ধন্যবাদ ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এয়া স্পষ্ট হৈ গ'ল ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা বেলেগ এই কাল ব্ৰহ্মা। এতিয়া 14 নম্বৰত কোৱা হৈছে অধ্যায় 7
গীতাত কাৰণ এই অলৌকিক অৰ্থাৎ অতি অদ্ভুত ত্ৰিগুণময়ী মোৰ মায়া ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু তমগুণ শিৱৰ দ্বাৰা সিঁচৰিত কৰা এই জাল এই ৰচনা অতি দুখতৰ অতি ভয়ংকৰ বেয়া ব্যৰ্থ হয় যিজন পুৰুষে কেৱল মোক নিৰন্তৰ ভজে তেওঁ এই মায়া উলংঘন কৰি যায় অৰ্থাৎ ইয়াৰ ওপৰত উঠি যায় ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা অধিক ব্ৰহ্মৰ সাধনাৰে লাভ হয় এতিয়া শ্লোক নম্বৰ 15 কি কৈছে গীতাৰ জ্ঞানদাতাই মায়াৰ দ্বাৰা যে ইয়াৰ ব্ৰহ্মা বিষ্ণু শিৱৰ জৰিয়তে যিসকলৰ জ্ঞান হৰণ কৰা হৈছে ত্ৰিগুণময়ী মায়াৰ জৰিয়তে যাৰ জ্ঞান হৰণ কৰা হৈছে অৰ্থাৎ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ বাহিৰে আন কাৰোৰে ভক্তি কৰা তৈয়াৰী নহয় তেওঁলোকৰ পৰা পোৱা ক্ষণিক সুখত আশ্ৰিত হৈ পৰিছে তেওঁলোকে অসুৰ স্বভাৱ ধাৰণ কৰি থকা ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পূজাৰীক কি কৈছে গীতাত অসুৰ স্বভাৱ ধাৰণ কৰি থকা মনুষ্যৰ ভিতৰত নিজ প্ৰদূষিত কৰ্ম পৰুতাক মূঢ় লোকে অৰ্থাৎ মূৰ্খ লোকে মোৰ ভজন নকৰে এতিয়া পুণ্যাত্মাসকল যাক পৰমাত্মা লাগে এতিয়া জ্ঞান ইমান স্পষ্ট হৈ গৈছে যে তেওঁ এতিয়া ভুল কৰিব নোৱাৰে এতিয়া ধৰ্মদাস দেৱে অতি মনোযোগেৰে শুনি আছে আৰু প্ৰত্যক্ষ প্ৰমাণ দেখিও আছে এতিয়া ধৰ্মদাস দেৱক পৰমাত্মাই ক্লিয়াৰ কৰি দিছে যে এতিয়া শুনি লোৱা এওঁলোকৰ তোমালোকক শুনাই আছো কেনেকৈ ৰজগুণ ব্ৰহ্মা এই তিনি গুণৰ উপাসকক কেনেকৈ ৰাক্ষস স্বভাৱ ধাৰণ কৰা মানুহৰ ভিতৰত নিজ দূষিত কৰ্ম কৰোতাক মূৰ্খ কোৱা হৈছে এতিয়া পুণ্যাত্মাসকল প্ৰত্যক্ষ প্ৰমাণ আছে আমাৰ ইতিহাস আৰু পূৰ্বৰ যিবোৰ কাহিনী আছিল সেইবোৰে প্ৰত্যক্ষ প্ৰমাণ দিয়ে এজন ভস্মগিৰি নামৰ ভগৱান শিৱৰ তমগুণৰ উপাসক আছিল আৰু তেখেতে ভগৱান শিৱৰ দুৱাৰৰ সন্মুখত গেটৰ সন্মুখত শিৰাসনত 12 বছৰলৈকে তপস্যা কৰিছিল পাৰ্বতীয়ে প্ৰাৰ্থনা কৰিলে যে ভগৱান আপুনিতো সমৰ্থ ভগৱান হয় আপোনাৰ এই দাসে কি বিচাৰে তেওঁক দি দিয়ক এওঁ বহু দিনৰ পৰা আপোনাৰ দুৱাৰত আপোনাৰ সাধনা কৰি আছে ভগৱান শিৱই ক'লে যে খোজা ভস্মগিৰি কি বিচাৰা তুমি ভস্মগিৰিয়ে ক'লে যে হে প্ৰভু এনেকৈ নিবিচাৰো আপুনি বচনবদ্ধ হৈ যাওক ভগৱান শংকৰে ভাবিলে তেওঁ তপস্বী হয় সাধক হয় মোৰ ওচৰত 8টা সিদ্ধি আছে কিবা সিদ্ধি দি দিম প্ৰসন্ন হৈ যাব সিদ্ধি খুজিছে চাগে তেতিয়া ভগৱান শিৱই ক'লে যে ভাই মই বচনবদ্ধ হৈ গলো বচনবদ্ধ হোৱাৰ কথা শুনিয়েই শিৰাখন এৰি থিয় হৈ গল সেই ভস্মগিৰিয়ে ক'লে যে প্ৰভু আপোনাৰ হাতত যি এই খাৰু আছে এই খাৰু মোক দি দিয়ক সেই খাৰুত কি বিশেষত্ব আছিল যে সেই খাৰু কাৰোবাৰ মূৰত থলে এনেকৈ ভস্ম বুলি যদি কৈ দিয়ে সেই ব্যক্তিজন ভস্ম হৈ মৰি যায় 1 ছেকেণ্ডতে ভস্ম হৈ যায় নষ্ট হৈ যায় ভগৱান শংকৰ বচনবদ্ধ হৈ পৰিছিল তেখেতে সেই খাৰু উলিয়াই দি দিলে আৰু ক'লে যে হে বৎস শংকৰ ভগৱানে ভাবিছিলে যে ই জংঘলতে থাকে পশু পক্ষী বা ৰাক্ষসৰ পৰা ৰক্ষা পাবলৈ হয়তো লৈছে ভস্মগিৰিৰ উদ্দেশ্য কি আছিল যে ভগৱান শংকৰক মাৰিম আৰু পাৰ্বতীক পত্নী বনাম এয়া কোৱা মাত্ৰেই আৰু খাৰু হাতত আহোঁতেই তাৰ মনোভাৱ সলনি হ'ল ক'ব ধৰিলে শংকৰ সাৱধান এতিয়া তোমাক মাৰিম আৰু পাৰ্বতীক নিজৰ পত্নী বনাম অত্যন্ত আনন্দিত হ'ল এতিয়া শংকৰ ভগৱানে ভাবিলে যে ইয়াৰ সঁচাকৈ একেবাৰে মনোভাৱে সলনি হৈ গৈছে নাটকহে কৰি আছিলে তাৰ পিছত খাৰু দেখুৱালে ভগৱান শংকৰে দৌৰিব আৰম্ভ কৰিলে মানে স্পীড লৈ ল'লে কাৰণ তেওঁ জানিছিলে যে ই 1 মিনিটতে এই কাম কৰি পেলাব এতিয়া পুণ্যাত্মাসকল এই লীলা আমিয়েই পঢ়িছিলো শিৱ পুৰাণতো পঢ়ি থৈছো কেতিয়াও আমাৰ এই মগজুত অহাই নাই যে এওঁলোকক আমি অবিনাশী বুলি কওঁ
আৰু এওঁলোকে ভয়ত পলাইছে। এওঁলোক ক'ত অবিনাশী আছিল যেতিয়া ভয়ত পলাই আছে, দৌৰিব ধৰিলে। পিছত ভগৱানে কয় যে পাৰ্বতী ৰূপ ধাৰণ কৰিছিল, আৰু আগে আগে ভগৱান আৰু পিছে পিছে পূজাৰী দৌৰি আছিল। মাজত থিয় হৈ গ'ল পাৰ্বতীৰ ৰূপ লৈ। এতিয়া কোৱা হয় যে ভগৱান বিষ্ণু পাৰ্বতীৰ ৰূপ ধাৰণ কৰিছিল। বিষ্ণুৰ ক'ত সাহস আছিল তালৈ অহাৰ? স্বয়ং পৰমাত্মা পূৰ্ণ ব্ৰহ্মই আহি এই লীলা কৰে, আৰু ক্ৰেডিট এওঁলোকক দি যায়, যাতে ভগৱানৰ প্ৰতি এই সন্তানসকলৰ আস্থা থাকে। এতিয়া পাৰ্বতীক দেখোঁতে ভস্মগিৰিৰ ব্ৰেক লাগি গ'ল, থিয় হৈ গ'ল। সি জানিছিল ভস্মখাৰু তোমাৰ হাতত আছে। এতিয়া শিৱ 100 কিলোমিটাৰ পৰ্যন্ত নৰয়, বিচাৰিও নাপাবা। তেওঁ থিয় হৈ গ'ল তাতে। পাৰ্বতীয়ে ক'লে, ৰবা, এতিয়াতো তেওঁ তোমাৰ ওচৰলৈ নাহে, মোৰ সৈতে আহা, প্ৰথমে মোক ডান্স কৰি দেখুওৱা। এতিয়া ভস্মগিৰিয়ে ক'ব ধৰিলে, মই জংঘলত বাস কৰা ব্যক্তি, মই তপস্বী ব্যক্তি, গতিকে মই ডান্স কৰিব নাজানো। তেতিয়া পাৰ্বতী ৰূপত ভগৱানে ক'লে, আহা, মই তোমাক শিকাই দিম। এই ভৰিখন আগলৈ আনা আৰু এই ভৰিখন পাছলৈ নিয়া, এই হাতখন ওপৰলৈ নিয়া, আৰু এনেকৈ ওপৰলৈ আনিলে। ক'লে আৰু ওপৰত কৰা, আৰু ওপৰত কৰা। ভস্মখাৰু হাতখন মূৰত লাগি যাওঁতে ক'লে ভস্ম, আৰু ভস্মগিৰি মৰি গ'ল। সেই খাৰু লৈ ভগৱান আকৌ প্ৰকট হ'ল নিজৰ বিষ্ণু ৰূপত শিৱৰ সন্মুখত, আৰু ক'লে, ভোলানাথ ৰৈ যোৱা, শংকৰ ভগৱান ৰৈ যোৱা, ৰৈ যোৱা। ভগৱান শংকৰে ক'লে, পলোৱা পলোৱা, আজি মোৰ ৰক্ষা নাই, নহ'লে আজি মৰিম। ক'লে, কি হ'লনো? যে ভস্মাগিৰি নামৰ এজন দুষ্টই তপ কৰি মোৰ পৰা ভস্মখাৰু লৈ ল'লে, আৰু মোৰ পিছত দৌৰি আছে। তেতিয়া ভগৱানে ক'লে, তেওঁকতো মই মাৰি পেলাইছো, তুমি শান্তি লোৱা, চোৱা এই খাৰু মোৰ হাতত। যেতিয়া তেওঁ খাৰু দেখা পালে তেতিয়াহে শান্ত হ'ল। খাৰু পাতটো সেই পাতেই। এতিয়া পুণ্যাত্মাসকল, সেই দুষ্ট ভস্মগিৰিৰ এতিয়া সেই তমগুণ শিৱৰ পূজাৰীৰ চিন্তাধাৰা এই গীতাৰ লগত মিল খাই আছে। নিজৰ মাতৃ, গুৰুৰ পত্নী, মাতৃতুল্য, আৰু সি তেওঁক পত্নী কৰিব খুজিছে। সেয়েহে গীতাত কোৱা হৈছে, এই 3 গুণৰ পূজাৰী, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু আৰু তমগুণ শিৱৰ পূজাৰী অসুৰ স্বভাৱ ধাৰণ কৰি আছে, মনুষ্যত নিজ আৰু দূষিত পৰম্পৰাসকল মূৰ্খ। ভক্তি কৰিছিল, এনেকুৱা ভক্তি কৰিছিল যে শিৱ অন্য কোনো পূজাৰীয়ে হাত জনামতো কৰিব নোৱাৰে। ইয়াৰ পৰা তৰোৱাল মাৰি তেওঁৰ চৰণত সমৰ্পিত কৰি দিছিল। আৰু সেই সাধনাৰে তেওঁ কি পালে? যেনেকুৱাই কৰ্ম কৰিছিল তেনেকুৱাই বৰদান পাইছিল। না মুক্তি পালে, দুৰ্গতিৰে মৃত্যু হৈছিল, ৰাক্ষস পোৱা হৈছিল, আৰু কুকুৰৰ দৰে মৃত্যু হৈছিল। গোটেই সৰ্বনাশ কৰিছিলে। এতিয়া ব্ৰহ্মাদেৱৰ সাধনা কৰিছিল ৰজগুণ ব্ৰহ্মাৰ হিৰণ্যকশিপুৱে। হিৰণ্যকশিপু নিজৰ সন্তানৰে শত্ৰু হৈ পৰিছিল, অসুৰ কোৱা হৈছিল, আৰু তাৰ মৃত্যুৰে আপুনি পৰিচিত কি প্ৰকাৰে মৃত্যু হৈছিল। বিষ্ণুদেৱৰ উপাসক হ'ল এই বৈষ্ণৱ সন্ত। এবাৰ কুম্ভৰ পৰ্বত হৰৰ পেৰিত এক বিবাদ হৈছিল। হৰিদ্বাৰত এই সকলো গিৰি, পুৰী, আঘৰ, নাগা, এই সকলোবোৰ তমগুণ শিৱৰ পূজাৰী আছিল, আৰু বৈষ্ণৱ সাধু বিষ্ণুদেৱৰ পূজাৰী আছিল। বৈষ্ণৱ যিসকল সন্ত সাধক হয়, তেওঁলোক সদগুণ বিষ্ণুদেৱৰ পূজাৰী। তাতে যেতিয়া কুম্ভৰ পৰ্ব আহে, তেওঁলোক নিজ নিজ গ্ৰুপত, নিজ নিজ সমুদায়ত গৈ একত্ৰিত হৈ যায়। গিৰি বেলেগ, পুৰী বেলেগ, নাথ কণপাৰে বেলেগ, এনেই নাথ বেলেগ, নাগা বেলেগ, আৰু বৈষ্ণৱ পৃথককৈ। যেতিয়া স্নানৰ সময়, পৰভীৰ সময়, যি এওঁলোকৰ দ্বাৰা নিমিত লোক বেদৰ আধাৰত সেই সময় আহে, তাৰ আগত 10 মিনিট 20 মিনিট ৰাস্তা অনুসাৰে নিজ স্থানলৈ প্ৰস্থান কৰে। প্ৰথমে নাগাসকল গৈ পালে হৰৰ পেৰিত থিয় হ'ল, গা ধোৱাৰ বাবে তৈয়াৰ হ'ল। নাগাসকল নগ্ন হৈ থাকে, একেবাৰে নিবস্ত্ৰ হৈ থাকে, শৰীৰত ছাই আৰু কিবা কিবি লগাই লয়। বৈষ্ণৱ সাধু বিষ্ণুৰ উপাসক হয়। পিছে পিছে বৈষ্ণৱ গুৰুসকল গুচি গ'ল।
বৈষ্ণৱ সাধুসকলে ক'লে, সেই নাগাসকলক যে নাগা, আমি প্ৰথমে স্নান কৰিম, তোমালোকে স্নান নকৰিবা, আমি সৰ্বশ্ৰেষ্ঠ, আমি শতগুণ বিষ্ণুৰ উপাসক হয়। এতিয়া নাগাসকলে ক'লে, নাই, আমি সৰ্বশ্ৰেষ্ঠ হয়, ত্যাগী আৰু বৈৰাগী হয়, আমি নিবস্ত্ৰ হয়, আৰু এয়া আমাৰ নিজৰ ইচ্ছা, আমি বস্ত্ৰও ধাৰণ নকৰোঁ, আমাৰ কাৰো সৈতে একো লেন দেন নাই, আমি সৰ্বশ্ৰেষ্ঠ হয়, প্ৰথমে আমি স্নান কৰিম। এতিয়া বৈষ্ণৱ সাধুসকলে ক'লে, নাই, আমি সৰ্বশ্ৰেষ্ঠ হয়, আমি সৰ্বপ্ৰথমে স্নান কৰিম, তোমালোক কিহৰ শ্ৰেষ্ঠ হয়? নাগাসকলক ক'লে, তোমালোক বহুত লেতেৰা, শৌচ কৰি হাতো নোধোৱা, পশুৰ দৰে নগ্ন হৈ থাকা, তোমালোক বাহিৰলৈ যোৱা, প্ৰথমে আমি গা ধুম, বাহিৰলৈ আহা। এতিয়া তেওঁলোকে স্নান কৰাৰ কথাটো পাহৰিয়ে থাকিল। এতিয়া এজনে আনজনৰ চুলিত ধৰাধৰি কৰিলে, দুয়োপক্ষৰ মাজত হাই কাজিয়া মৰামৰি হৈ গ'ল, তলোৱাৰ উলিয়াই এজনে আনজনক কাটিব আৰম্ভ কৰিলে, উগ্ৰ ৰূপত কাটিব মাৰিব ধৰিলে, তৰোৱালেৰে, তাৰেৰে, নাজানো কি কি প্ৰকাৰে মৰামৰি কৰিব ধৰিলে। 25,000 এই ত্ৰিগুণ উপাসকে নিজৰ মাজতে যুদ্ধ কৰি মৰি গ'ল। ইয়াৰ বিষয়ে পৰমেশ্বৰে কৈছে যে, तीर तुपक तलवार कटारी जमदड़ जोर बदावे हैं, हर पैड़ी हर हेत न जाना वाजा करद चलावे हैं, काटे शीस नहीं दल करुणा ये जग में साध कवावे हैं, जो जन उनके दर्शन को जावे उनको भी नरक पठावे हैं। कहते हैं हर पैड़ी हर हेत नहीं जाना और वहां जाकर चलावे हैं। 25,000 ये त्रिगुण उपासक कटका मर गया आपस में। कहते काटे शीस नहीं दल करुणा, এজনে আনজনৰ ডিঙি কাটি আছে আৰু সাধু বুলি কয়, তেওঁলোকৰতো দয়াও নাই। এয়াই গীতাই কৈ আছে যে ত্ৰিগুণময়ী মায়াৰ দ্বাৰা, মানে ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱৰ দ্বাৰা প্ৰাপ্ত হোৱা এই অস্থায়ী লাভেৰে সিদ্ধিৰে তেওঁলোকে নিজৰ জীৱন বিনাশ কৰা, অসুৰ স্বভাৱ ধাৰণ কৰি থকা এই মনুষ্যত নিজ আৰু দূষিত কৰ্ম কৰা সকল মূৰ্খ, মোৰ সাধনাও নকৰে। এতিয়া ধৰ্মদাসদেৱে এই কথা শুনি আছে আৰু একেবাৰে হৃদয়ত লাগি আছে যে সকলো কথা সঁচাই কৈ আছে মহাত্মাদেৱে, কিন্তু এই অভিমান আৰু পুৰণি এই ৰং হাজাৰ হাজাৰ বছৰৰ পৰা জমা হৈ আছে। अब परमात्मा कहते हैं गुरुआ गाम बिगाड़े संतो गुरुआ गाम बिगाड़े, ऐसे कर्म जीव कला दिए ईब जड़े नहीं जाड़े। এতিয়া ধৰ্মদাসদেৱে গোটেই নিজ চকুৰে দেখিলে, তথাপিও ধৰ্মদাসদেৱে ক'লে যে বাবাজী, তুমি মুছলমান, সেয়েহে তুমি হিন্দু দেৱতাসকলৰ বদনামী কৰিব বিচাৰিছা। আৰু শুনি লোৱা, কোৱাৰ উদ্দেশ্য এয়া আছিল যে তুমি মাংস খোৱা, তুমি মুছলমান। ধৰমদাসজীয়ে ক'লে যে আমি জীৱ হিংসা নকৰো, আমি আনৰ দৰে জীৱ হিংসা নকৰো, আৰু আগলৈ মোৰ সতে এই টপিকত কথা নাপাতিব বাবাজী, বছ ফাইনেল কৈ দিছো। অৰ্থাৎ ইমানত দুখ মানি ললে আৰু সত্য সন্মুখত পৰমাত্মাই জানিছিলে কাল প্ৰৱেশ কৰিছে, এতিয়া এওঁৰ ভিতৰত কালৰ প্ৰভাৱ পৰিছে। পৰমাত্মা একেবাৰে অন্তৰ্ধান হৈ গ'ল সন্মুখৰ পৰা যে ঠিক আছে ভাই ধৰ্মদাস, মইতো তোমাৰ হিতৰ বাবেই কৈ আছিলো, এতিয়া পিছৰখিনি তোমাৰ ইচ্ছা, যদি স্বীকাৰ নকৰা মোৰ ওপৰত খং নকৰিবা। এনেকৈ কৈ অন্তৰ্ধান হ'ল, সন্মুখৰ পৰা অদৃশ্য হৈ গ'ল। এতিয়া মূৰ ঘূৰি গ'ল ধৰ্মদাসৰ, এতিয়া সন্মুখৰ পৰা একেবাৰে অদৃশ্য হৈ পৰাত কলিজা ফাটি গ'ল যে এওঁতো ভগৱান আছিল, এওঁতো পৰমাত্মা আছিল। চাওক কিমান সত্য কথা কৈ আছিলে, নিজেই নিজক দোষাৰোপ কৰি থাকিল যে মই কিমান দুষ্ট নিজ, সত্যতা চকুৰে দেখিও নাই মনা। এতিয়া পুণ্যাত্মাসকল গোটেই দিন এয়া চিন্তাতেই পাৰ হ'ল, আধা দিনটো এই বাৰ্তাতেই গুচি গৈছিল। এতিয়া সন্ধ্যা হৈ গ'ল, ৰাতিও এই চিন্তাতেই টোপনি গ'ল যে হে ভগৱান, চাওক মই কিমান অমূল্য সময় হেৰাই দিলো। আৰু কান্দি আছিলে আৰু এনেকৈ কৈ আছিল, ভগৱান আকৌ এবাৰ আহক, আকৌ এবাৰ দৰ্শন দিয়ক, মই একেবাৰে বিবাদ নকৰো, বিনম্ৰতাৰে নিজৰ শংকাৰ সমাধান কৰিম। উৰে ৰাতি নুফুলে,
ইকাঠি সিকাঠি কৰি থাকিল সেই বাৰ্তা মনত পৰি থাকিল ভগৱান অদৃশ্য হৈ গ'ল এতিয়া নাপালেতো কথা বেয়া হৈ যাব কাৰণ এই পূজাটো কোনো কামৰ নহয় যি মই কৰি আছিলো এতিয়া ৰাতিপুৱা না গা ধুলে না সেই পূজা পাঠ কৰিলে ৰাতিপুৱা উঠি ভাবিলে দুখন ৰুটি বনাই তাৰ পিছত নিজৰ ৰাস্তা নিৰ্ণয় কৰিম সময়তে উঠিলে খৰি আনি থৈছিল জংগলৰ পৰা আবেলি আনি থৈছিল ৰাতিপুৱাৰ আহাৰ বনাবলৈ চৌকাৰ ওপৰত নিজৰ ৰুটি বনালে এডাল ডাঙৰ খৰি জ্বলাই দিলে শকত খৰি আছিল মাজেৰে সেই ফুটা আছিলে এটা হলো আছিলে আৰু তাৰ সহযোগী খৰিবোৰ লগাই জুই লগাই দিলে ৰুটি বনাবলৈ আৰম্ভ কৰিলে ভাত বনালে চব্জি বনালে আৰু সেই সময়তে সূৰ্য উদয় হ'ব আৰম্ভ কৰিছিল অলপ অলপ পোহৰ হৈছিল কিফালে সেই খৰিডাল জ্বলি জ্বলি চৌকাৰ ওচৰ আহি পাইছিল তাৰ এণ্ড কি দেখিলে ধৰ্মদাস দেৱে পোহৰ হওঁতেই যে সেই খৰিডালৰ ভিতৰত যি ফুটা আছিল তাৰ ভিতৰৰ পৰা এতিয়া পৰুৱাই নিজৰ কণী মুখত লৈ বাহিৰলৈ ওলোৱাৰ চেষ্টা কৰি আছিল এতিয়া খৰিডালৰ পিছপিনে একেবাৰে শেষৰ ফালে এটা তৰল পদাৰ্থ উতলি আছিল যি অলপ ভিজা ভিজা আছিল এতিয়া পৰুৱাবোৰে সেইফালেৰে ওলাব বিচাৰিছিল আৰু সিহঁতে সেই তৰল পদাৰ্থৰ দৰে উতলি থকা সেই পানীখিনি লাগি লাগি মৰিব ধৰিলে আগফালেৰে জুই জ্বলি আছে এতিয়া ধৰ্মদাস দেৱে ভাবিলে হে ভগৱান সকলো নাশ হৈ গ'ল এয়াতো ঘোৰ পাপ হৈ গ'ল ভগৱান ইমান দীঘল দীঘল খৰি আছিল আৰু এতিয়া ইয়াত জ্বলি জ্বলি মাত্ৰ 1 ফুটহে বাকী থাকিল ইয়াততো কোটি কোটি পৰুৱা জ্বলি মৰি গ'ল একেবাৰে কঁপি উঠিল আৰু 1 ঘটি পানী ঢালি দিলে যিমান ৰুটি চব্জি বনাইছিলে হৈ গ'ল জুই নুমাই দিলে লগে লগে এতিয়া বহি বহি কান্দিব ধৰিলে হে ভগৱান ইমান পাপ আজিতো মই পাপৰ দম লগাই দিলো এতিয়া ভাবিলে যে ইয়াৰ কেনেকৈ প্ৰায়শ্চিত্ত কৰো নিজে নিজে আইডিয়া লগালে যে আজি মই নিৰাহাৰে থাকিম আৰু এই আহাৰ মই কোনো সাধু সন্তক খুৱাই দিম যি ৰুটি মই বনাইছিলো য'ত পৰুৱাবোৰৰ মৃত্যু হ'ল এই উদ্দেশ্যেৰে গোটেই ৰুটিখিনি কাঁহীত লৈ গোটেই চব্জিখিনি ওপৰত কাপোৰেৰে ঢাকি লৈ গ'ল সাধুক বিচাৰি পুখুৰী চাৰিওফালে ঘূৰিব ধৰিলে অলপ দূৰতো গৈছিলে য'ত পৰমাত্মা অন্য বেশভূষাত আছিলে যেনেকৈ হিন্দু সন্তসকল থাকে মহাত্মা সেই বেশভূষাত ৰঙা কাপোৰ পিন্ধি লৈ এজোপা গছৰ তলত বহি আছিল ধৰ্মদাসজীৰ চকু পৰিল যে ইয়াত মহাত্মা বহি আছে তাতে গৈ ক'লে হে মহাৰাজ ভোক লাগিছে হয়তো ভোজন কৰক পৰমাত্মাই ক'লে হয় ধৰ্মদাস ভোক লাগিছে এতিয়া ধৰ্মদাস নাম শুনি অলপতো চক খাইছিলে ভাবিলে যে মইতো বহুত ভাণ্ডাৰা কৰো এই সাধুজন চাগে তেনে কোনো ভাণ্ডাৰাত আহিছিলে মোক হয়তো জানে দি দিলে পৰমাত্মাই এটা ঘটিত পানী লৈ আহিছিল নিজৰ সেই পানীখিনি উঠালে এটা মন্ত্ৰ বুৰবুৰালে আৰু সম্পূৰ্ণ কাঁহীত ৰুটি চব্জিত সেই পানী ছটিয়াই দিলে বিয়পাই দিয়ে সেই সময়তে সকলো ৰুটি চব্জি পৰুৱা হৈ গ'ল আৰু সম্পূৰ্ণ কাঁহীখন ক'লা হৈ পৰিল পৰুৱাবোৰে মুখত কণী লৈ আছে আৰু সম্পূৰ্ণ থালিখন ভৰি পৰিল শ শ ওলাব ধৰিলে তাৰপিছত পৰমাত্মাই সেই ৰূপতে দৰ্শন দিলে জিন্দা ৰূপত মহাত্মাৰ যি ৰূপত প্ৰথম দিনা বাৰ্তা দিছিল আৰু ক'লে ধৰ্মদাস তোমাৰ নিচিনা পাপীয়ে পৃথিৱীতেই নাই তুমি কি কৈ আছিলা তুমি জীৱ হিংসা নকৰা তুমি মোক কি শুনাব বিচাৰিছিলা দেখিয়েই চৰণত পৰি গ'ল নাক ধৰিলে যে হে পৰমাত্মা মোক ক্ষমা কৰি দিয়ক হে প্ৰভু মোৰ গোটেই ৰাতিটো টোপনি নাহিল মই পাপী আত্মা দুষ্ট হয় মই চকুৰে দেখিও আপোনাৰ কথা নামানিলো হে প্ৰভু পৰমাত্মা মই আপোনাক এজন চিম্পল মেন বুলি ভাবিছিলো হে প্ৰভু মোক এই জ্ঞান আৰু দিয়ক তেতিয়া পৰমাত্মাই তেওঁক গোটেই কাহিনী ক'লে সেয়া মই আপোনাক কাইলৈ ক'ম বলো সতগুৰুদেৱ হি জয় পৰম পিতা পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম কবিৰ দেৱ কবিৰ পৰমেক্ষৰ ব্ৰহ্ম তেওঁ পূৰ্ণ পৰমাত্মা হয় সমগ্ৰ সৃষ্টিৰ ৰচয়িতা হয়
তেওঁ সেইজনেই পৰমেশ্বৰ হয় যিজন বানাৰসত কাশী ভাৰতৰ পবিত্ৰ ভূমিত চন 1398 এজন শিশুৰূপ ধাৰণ কৰি সৎ লোকৰ পৰা আহি প্ৰকট হৈছিল। লেহেতাৰা নামৰ পুখুৰীৰ ভিতৰত বিকশিত পদুম ফুলৰ ওপৰত পৰমাত্মা নৱজাত শিশু ৰূপত প্ৰকট হৈছিল। তেওঁৰ ইয়ালৈ অহাৰ উদ্দেশ্য এয়াই হয় যে এই কালৰ দ্বাৰা বিয়পোৱা ভ্ৰমজালক আৰু আধ্যাত্মিক অজ্ঞানতাক সমাপ্ত কৰা। এতিয়া এই যি সমাগম চলি আছে এয়া সেই আনন্দত যে পৰমাত্মা আহিছিলে তেতিয়া আমাৰ ঘৰৰ জ্ঞান হৈছিল। সেই পৰমেশ্বৰে আহিয়ে আমাক জ্ঞান দিছিলে যে তোমালোক ইয়াৰ নিবাসী নহয়, এয়া তোমালোকৰ লোক নহয়, ইয়াত তোমালোকে বহুত কষ্ট কৰি আছা, তোমালোক কালৰ জালত আবদ্ধ হৈ আছা আৰু এই কালে এজন খলনায়কৰ দৰে তোমাৰ সৈতে ডিল কৰি আছে, এজন ভিলেনৰ দৰে তোমালোকৰ সৈতে ব্যৱহাৰ কৰি আছে, ডিল কৰি আছে। সি পূৰ্ণ পৰমাত্মাৰ মহিমা সমাপ্ত কৰি ৰাখিছে। আধ্যাত্মিক জ্ঞানক ভাঙি ছিঙি ভকত সমাজত প্ৰৱেশ কৰাই ৰাখিছে। পৰমাত্মা পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেব দেৱে আহি আমাৰ এই অজ্ঞানতাক আঁতৰাইছে। কলি যুগৰ ভিতৰত পৰমাত্মা চন 1398 চন 1455 জেঠ সুদি অৰ্থাৎ জেঠৰ শেষৰ পূৰ্ণিমাত ৰাতিপুৱাৰ ব্ৰহ্ম মুহূৰ্তত সূৰ্য উদয় হোৱাৰ পূৰ্বে 1.5 ঘণ্টাৰ আগৰ সময়ক ব্ৰহ্ম মুহূৰ্ত কোৱা হয়। পদুমৰ পুষ্পত আহি নৱজাত শিশু ৰূপ ধৰি প্ৰকট হৈছিল, বিৰাজমান হৈছিল। তাৰ পৰা নিৰু আৰু নিমা নামৰ শিপিনী দম্পতী যিনি সন্তান আছিল পৰমাত্মাক লৈ আহিলে। পৰমাত্মাৰ পালন পোষণ এজনী কুমাৰী গাইৰে হৈছিল, কাৰণ পৰমাত্মা কবিৰ দেৱে গাখীৰ অন্ন পানী একেবাৰেই খোৱা নাছিল 25 দিনলৈকে। তাৰ পিছত ভগৱান শিৱলোকৰ পৰা আহিছিলে সাধু ৰূপ ধাৰণ কৰি। নিৰু নিমা সেই জনমতে প্ৰথমে তেওঁলোক ব্ৰাহ্মণ আছিল। মুছলমানসকলে জবৰদস্তি তেওঁলোকক মুছলমান বনাই দিছিলে। পাছত শিপিনীৰ কাম আৰম্ভ কৰিলে। তেওঁলোকে মুছলমান হোৱাৰ 20-25 বছৰ হৈ গৈছিল, তথাপিও ভগৱান শিৱৰ প্ৰতি ভক্তি, তেওঁৰ মহিমা তেওঁলোকৰ হৃদয়ৰ পৰা আঁতৰাই নাই, যদিও তেওঁলোক মুছলমান হৈ গৈছিল। সেই আধাৰেৰে নিমাই নিজৰ ভগৱান শংকৰক মাতিছিলে, যি কাৰণত ভগৱান শিৱ সেই আত্মাৰ দুখ শুনি আহিছিলে। নৱজাত শিশু 25 দিনৰ কেঁচুৱাক শিৱ ভগৱানে নিজৰ কোচত লৈছিল। সেই 25 দিনৰ কেঁচুৱাটোৱে অৰ্থাৎ শিশু ৰূপত প্ৰকট হোৱা পৰমাত্মাই শিৱক ক'লে, আপুনি এওঁলোকক কওক এজনী কুমাৰী গাই আনিবলৈ। এতিয়া পুণ্যাত্মাসকল, এই কথা কবিৰ পৰমাত্মাই প্ৰথমেই ক'ব পাৰিলে হয় নিৰু আৰু নিমাক। তেওঁলোকে ভয় খালে হয় আৰু ভাবিলে হয় যে ইয়াৰ ভিতৰত ভূতে প্ৰৱেশ কৰিছে। আৰু সেইদিনা যেতিয়া নিৰু নিমাই শুনিলে যে শংকৰ ভগৱান থিয় হৈ আছে সাধুৰ ৰূপত, তেতিয়া কবিৰ পৰমেশ্বৰ আৰু শিৱ ভগৱানৰ 7 বাৰ কথোপকথন হৈছিল। এই লীলাক নিৰু আৰু নিমাই সাধু ৰূপত প্ৰকট হোৱা ভগৱান শিৱৰ কাম বুলি ভাবিলে, যে এই সন্তৰ কৃপাতেই কেঁচুৱাটোৱে কথা পাতি আছে। কুমাৰী গাই এজনী অনা হ'ল। পোৱালি পৰমাত্মাৰ আদেশ অনুযায়ী শিৱ ভগৱানে গাইজনীৰ ওপৰত হাত ৰাখিলে। নিজে নিজে গাখীৰ স্তনৰ পৰা ওলাবলৈ আৰম্ভ কৰিলে। এটা চাফা পাত্ৰ আনি থোৱা হৈছিল। পাত্ৰ কুমাৰৰ পৰা। পাত্ৰ যেতিয়া ভৰে গাখীৰ বন্ধ হৈ যায়। প্ৰতিদিনে সেই গাইজনীয়ে গাখীৰ দিছিল আৰু পৰমাত্মাই সেই গাখীৰ পান কৰিছিল। এতিয়া কুমাৰী গাইৰ গাখীৰ ক'ৰ পৰা আহিছিল? সৎলোকৰ পৰা। এই পবিত্ৰ পশু গাইৰ আৰু সৎলোকৰ পৰা চিধা ডাইৰেক্ট পৰমাত্মাই গাখীৰ তাৰ পৰা অনাইছিল।
আৰু পাছত পান কৰিছিল আৰু বেদেও কয় যে এনেকুৱা লীলা পৰমাত্মাইহে কৰে তাৰ বাবে আপোনালোকক এক নিদৰ্শন দেখাও প্ৰমাণ দেখাও যাতে আপোনালোকে বিশ্বাস কৰে মুক্তিদাতা কবিৰ ইজ গড ঋগবেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 9 ভিতৰত একেবাৰে স্পষ্ট কৰি দিয়া আছে এয়া চাব প্ৰকাশক হ'ল সৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা মহৰ্ষি দয়ানন্দ ভৱন ৰামলীলা ময়দান নতুন দিল্লী এয়া এওঁলোকৰ ফোন আৰু ফেক্স নম্বৰ মুদ্ৰক হ'ল প্ৰিন্স অফ সেট প্ৰিণ্টাৰ্ছ 1510 পটৌদি হাউচ দৰিয়াগঞ্জ নতুন দিল্লীৰ পৰা ঋগবেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 9 ইয়াত স্পষ্টভাৱে লিখা আছে যে অভি অধন্য অভি ইমাম অধন্য পুৎসনন্তি ধেনু মানে গায় শিশু মানে বালক ৰূপত ধাৰণ কৰা পৰমাত্মা সোমম ইন্দুবাই পাতপে এয়া লিখা আছে যে ইয়াৰ অনুবাদ সেই সৌম্য স্বভাৱৰ শ্ৰদ্ধালু পুৰুষ মানে পৰমাত্মা চাওক অকণমান ইয়াত খেলি মেলি আছে কাৰণ এওঁলোকে পৰমাত্মাক নিৰাকাৰ বোলে অজ্ঞানতাবশত আৰু সেইবাবে ইয়াত ভগৱান বুলি লিখা নাই যিহেতু ইয়াত এই মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ এয়া আপোনালোকক গোটেইখিনি দেখাও এয়া নৱম মণ্ডলৰ প্ৰথম সূক্তৰ প্ৰথম মণ্ডল ইয়াত লিখা আছে যে সেই সৌম্য স্বভাৱৰ পৰমাত্মা অৰ্থাৎ পৰমাত্মাৰ মহিমা চলি আছে আকৌ চাব মন্ত্ৰ নম্বৰ 2 হে পৰমাত্মা আপুনি আমি এয়া চাব লাগে যে ইয়াত পৰমাত্মাৰ বিষয়ে তথ্য আছে মন্ত্ৰ 3 হে পৰমাত্মা মন্ত্ৰ 4 হে পৰমাত্মা আপুনি আৰু মন্ত্ৰ 5 হে পৰমাত্মা আপুনি আৰু মন্ত্ৰ 6 হে পৰমাত্মা আপোনাৰ আৰু ইয়াতে এওঁলোকৰ ওপৰত বিজুলী পৰি গ'ল কাৰণ এওঁলোকে গম পাই গ'ল যে কথা বেয়া হৈ যাব যদি ভগৱান বুলি লিখা হয় সেই পুৰুষ মানে পৰমাত্মাই হয় সেই পৰমাত্মাকহে লিখিব লাগিছিল এতিয়া 8 নম্বৰত স্পষ্ট আছে যে পৰমাত্মা সাকাৰ হয় ইয়াতো লিখিলে সেই পুৰুষক সেই পৰমাত্মাকহে লিখিব লাগিছিল উগ্ৰ গতিয়ে প্ৰেৰণা কৰে আৰু ভাসমান শৰীৰ অৰ্থাৎ তেজময় শৰীৰ সেই পুৰুষৰে সেই পৰমাত্মা প্ৰাপ্ত উগ্ৰগতি মানে এনে এক পৰিস্থিতিৰ সৃষ্টি হয় যেতিয়া পৰমাত্মা স্বয়ং আহে হাহাকাৰ লাগি যায় আৰু তেতিয়া তেওঁ আহি যথাৰ্থ জ্ঞান দিয়ে তেতিয়া শিশু ৰূপ ধাৰণ কৰে সেই পৰমাত্মাই এয়া চাওক আগলৈ এয়া ঋগবেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 8 আপুনি দেখিছে পৰমাত্মাই তেজময় শৰীৰ ধাৰণ কৰে আৰু তেওঁ ত্ৰিধাতু 3 প্ৰকাৰে আনৰ কল্যাণ কৰোতা মধুময় শৰীৰ প্ৰাপ্ত কৰে আনৰ বাৰণ অৰ্থাৎ কল্যাণ কৰোতা মধুময় শৰীৰ প্ৰাপ্ত কৰে 3 প্ৰকাৰে শৰীৰ ধাৰণ কৰে এটাটো ঋগবেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 আৰু মন্ত্ৰ নম্বৰ 8 স্পষ্ট কৰি দিছে যে সেই পৰমাত্মাই এক তেজময় ভাসমান মানে নুৰি শৰীৰ এক সুন্দৰ শৰীৰ ধাৰণ কৰি আহে আৰু সেই 3 প্ৰকাৰৰ শৰীৰ আছে সেই মালিকৰ 3টা ৰোলত থাকে এটা ৰোলত পৰমাত্মা নিজৰ স্থান সৎলোকত থাকে নিজৰ স্থানত স্থায়ী ৰূপত থাকে য'ত তেওঁৰ এটা নুমৰ বুঢ়ীৰ শোভা 100 কোটি সূৰ্য আৰু 100 কোটি চন্দ্ৰ মিলাই দিয়ে তাতকৈ উজ্জ্বল এইটো প্ৰথম প্ৰকাৰ দ্বিতীয় প্ৰকাৰটো এয়া হ'ল যে পৰমাত্মা প্ৰত্যেক যুগৰে আৰম্ভণিতে এটি শিশুৰ ৰূপ ধাৰণ কৰি প্ৰকট হয় আৰু লীলাময় ধৰণেৰে তেওঁ লাহে লাহে ডাঙৰ হয় আৰু পাছত নিজৰ জ্ঞান প্ৰচাৰ কৰে সেই যথাৰ্থ জ্ঞানক নিজৰ মৰমৰ আত্মাক প্ৰদান কৰে আৰু তৃতীয় প্ৰকাৰটো ইয়াতে যেতিয়া তেতিয়া যিকোনো সময়তে অন্য ৰূপ ধাৰণ কৰি যেনেকৈ ধৰ্মদাস দেৱক দেখা দিছিল এক জীৱিত ৰূপ ধাৰণ কৰি নানক চাহেব দেৱক দেখা দিছিল এক জীৱিত ৰূপ ধাৰণ কৰি গৰীবদাস দেৱে লগ পালে প্ৰায় 200-250 বছৰ পাছত সতলোক যোৱাৰ 200-250 বছৰ পিছত গৰীবদাস দেৱে মহাৰাজক চুৰাণীত লগ কৰিছিল জীৱিত ৰূপ ধাৰণ কৰি
ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 আৰু মন্ত্ৰ নম্বৰ 8 স্পষ্ট কৰি দিছে যে সেই পৰমাত্মাক উগ্ৰ গতিয়ে প্ৰেৰিত কৰে। এনেকুৱা পৰিস্থিতি আহি পৰে সমগ্ৰ বিশ্বত হাহাকাৰ লাগি যায়, ক'তো শান্তি নামৰ বস্তুৱেই নাথাকে। গতিকে সেই পৰমাত্মাই আকৌ এওঁলোকক সুখ দিবলৈ এনেকুৱা মন্ত্ৰ জপ ক'বলৈ, যাৰ দ্বাৰা এওঁলোকে শান্তি পায়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? পংকজ সাক্সেনা। পংকজ, আপুনি ক'ৰ পৰা আহিছে? দিল্লীৰ সোনিয়া গান্ধী কেম্প। পংকজ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 14/4/2011। পংকজ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। বাবা হৰদেৱ সিং মহাৰাজৰ সাধনা কৰিছিলোঁ। নিৰংকাৰী হয় তেওঁৰ লগত প্ৰায় 8 বছৰ জড়িত হৈ আছিলোঁ। তাত মই বহুত বেছি ভক্তি কৰি থাকিলোঁ, কিন্তু মই লাভ পোৱা নাছিলোঁ। সেৱাদাৰো হৈ গৈছিলোঁ, কিন্তু মোৰ শাৰীৰিক সমস্যা কিছুমান আছিল, যেনে কঁকালৰ বিষ, মোৰ সেয়া ভাল হোৱা নাছিল। মই তাত এই সেৱা কৰিছিলোঁ যে আমাক এযোৰ কাপোৰ দিয়া হৈছিলে পুলিচৰ দৰে, সেয়া পিন্ধি মই তাত সকলো ভক্তৰ সেৱা কৰিছিলোঁ। পেণ্ডেলবোৰ ইফাল সিফাল কৰা আৰু মেটসমূহ পাৰা আৰু কিবা কিবি কাম, এইবোৰ সেৱাই মই তাত কৰিছিলোঁ। ভাণ্ডাৰাবোৰত যেনে ধৰক লংগৰ লাগিছে, এই ধৰণৰ সেৱাই কৰিছিলোঁ তাত। তাৰপিছত মই আশুতোষ নামৰ এজন মহাৰাজ আছে, তেওঁৰ পৰা মই নাম দীক্ষা উপদেশ ল'লোঁ লাভ পাম বুলি ভাবি। তেওঁ ক'লে যে বিনা নিত বজায় নিশ্চিন্ত বাজে ঘণ্টা শংখ নগাৰীৰে। তেওঁ ক'লে যে পৰমাত্মাক তোমাৰ নিজৰ শৰীৰৰ ভিতৰতেই দেখা পাবা। মই ক'লোঁ যে ঠিক আছে ভাই, দেখাই দিয়ক। তেওঁ এনেকৈ মোক কাণ বন্ধ কৰিব ক'লে আৰু ক'লে যে তুমি এতিয়া ইয়াৰ ভিতৰত শুনা পাবা। মই সেয়া প্ৰায় 1.5-2 ঘণ্টা বহি থাকিলোঁ আৰু তাৰ ভিতৰত যেতিয়া চালোঁ তেতিয়া মই পোহৰ দেখা পালোঁ, বহুত তীব্ৰ পোহৰ দেখা পালোঁ আৰু পোহৰ দেখা পাইছিলোঁ নীলা হালধীয়া আছিলে। মই সেয়া দেখি ভাবিলোঁ যে তেওঁৱেই পৰমাত্মা। তাৰপিছত লাহে লাহে প্ৰায় আমি 1.5 ঘণ্টা অথবা 2 ঘণ্টা, প্ৰায় 1 ঘণ্টা সদায় কৰিছিলোঁ এই সাধনা। যেতিয়া আমি টাইম পাইছিলোঁ তেতিয়া আমি এই কাম সদায় কৰিছিলোঁ। তাৰপিছত মোৰ ভৰিখন ফুলিব ধৰিলে, গাঁঠিত ইয়াত গাঁঠিবোৰ ফুলিব ধৰিলে। ফুলি যোৱাৰ কাৰণে মই ভালদৰে কাম কৰিব পৰা নাছিলোঁ। আকৌ ক'লে যে তোমাৰ এই সমাধি ভাল, পৰমাত্মাই তোমাক সদায় দেখে। কিন্তু তাৰপিছতো মোৰ সমস্যা ভাল নহ'ল, বাঢ়ি গৈয়ে থাকিল। ভৰিৰ বিষ। তাৰপিছত আশুতোষ মহাৰাজৰ যি শিষ্য আছিল তেওঁৰ ওচৰলৈ গৈ মই সুধিলোঁ যে মোৰ এই ভৰিত বিষ হয়। ক'লে যে লাহে লাহে সকলো ঠিক হৈ যাব, কেৱল ভগৱানৰ সমাধি কৰা ভালদৰে। মোৰ চকুতো বিষ হ'বলৈ ধৰিছিলে, পানী ওলাব ধৰিছিলে, ইমান বিষ হৈছিলে। চকু এনেকৈ বন্ধ কৰি যেতিয়া মই তেওঁক চাইছিলোঁ, তাৰপিছত কি হ'ল ছাৰ, মই লাহে লাহে বহুত চিন্তাত পৰিব ধৰিলোঁ, কাণেৰেও কম শুনিব ধৰিলোঁ। এই অৱস্থাৰ বাবে মই বহুত চিন্তাত পৰি গৈছিলোঁ। তেন্তে ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, এটা চেনেল আছে, তাত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চলি আছিল। সন্ত ৰামপালদেৱে কৈ আছিলে যে যিসকল মোৰ শিষ্য হয় তেওঁৰ তাত 24টা সিদ্ধি আহি যায়, এই প্ৰথম নাম উপদেশ যিয়ে লৈ লয়। সন্ত ৰামপালদেৱে এই শব্দ কৈছিলে যে সোহম নাম যি আছে ধ্ৰুৱ আৰু প্ৰহ্লাদেও পাৰ কৰিব নোৱাৰিলে, গতিকে তুমি কেনেকৈ পাৰ কৰিবা? তাৰপিছত মই ভাবিলোঁ যে সোহম নামটোতো ময়ো পাইছোঁ। আশুতোষ মহাৰাজদেৱে কৈছিলে বাহিৰলৈ এৰা, হম ভিতৰলৈ নিয়া। এয়াই সোহম হৈ গ'ল, ভগৱানৰ নাম হৈ গ'ল। এনেকুৱা কৰি কৰি মই ক'লোঁ যে আমিওতো এনেকুৱা নাম জপে কৰোঁ, ধ্ৰুৱ প্ৰহ্লাদেই যদি পাৰ কৰিব পৰা নাই, আমি কেনেকৈ পাৰিম? ভাবিলোঁ যাওঁ এওঁলোকৰ ওচৰলৈ এবাৰ চাই লওঁ কিনো কথা। তাৰপিছত এবাৰ দুবাৰ সৎসংগ শুনাৰ পিছত কি দেখিলোঁ, সাধনা চেনেলত ব্ৰহ্মা বিষ্ণু মহেশ্বৰক সন্ত ৰামপালদেৱে কৈ আছে যে তেওঁলোক অজয় অমৰ অবিনাশী নহয়, তেওঁলোকো নাগবান হয়, তেওঁলোকো মানে পূজাৰ যোগ্য নহয়, পূৰ্ণ পৰমাত্মা নহয়,
যিয়ে তোমালোকৰ সংকটক নিবাৰণ কৰিব পাৰিব। তেতিয়া মই ভাবিলোঁ যে কেনেকুৱা সন্ত এওঁ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰকতো আজিলৈকে আমি পূজা কৰি আহিছোঁ, এওঁ আকৌ কেনেকুৱা সন্ত। যাওঁচোন এবাৰ লগ কৰি আহোঁ। সতলোক আশ্ৰম জিলা হিছাৰ বাৰৱালালৈ গ'লোঁ। তাত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ ল'লোঁ। তেতিয়া মোৰ এনেকুৱা লাগিল যে মোৰ শৰীৰত যেন 1000 টন বোজা আছিল আগতে। বহুত ওজন থকা যেন লাগিছিল। এনেকুৱা লাগিছিল যেন হঠাতে কিবা আঁতৰিল। যেতিয়াই গুৰুদেৱৰ ওচৰলৈ গ'লোঁ, গুৰুদেৱে আশীৰ্বাদ দিলে। তেতিয়া মই এনেকুৱা অনুভৱ কৰিলোঁ যেন মোৰ শৰীৰটো বহুত পাতল অনুভৱ কৰিলোঁ, একেবাৰে ফুল এটাৰ নিচিনা। পংকজ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ প্ৰাপ্ত কৰিলেনে? হয়, মই বহুত ডাঙৰ লাভ প্ৰাপ্ত কৰিছোঁ। সেই লাভ এনেকুৱা আছিল, শাৰীৰিক সমস্যা মানে মই যেতিয়া অন্য গুৰুসকলক পূজা কৰিছিলোঁ, মোৰ ভৰিখনো বেয়া হৈ গৈ আছিলে লাহে লাহে। কাণেৰেও কমকৈ শুনিব ধৰিছিলোঁ। পিঠিৰ ৰাজহাড়ডালো মোৰ বহুত বিষ কৰিব ধৰিলে। বহি বহি 2-2.5 ঘণ্টা পুৱা গধূলি কৰাৰ কাৰণে। তাৰপিছত মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ ল'লোঁ, তেতিয়াৰ পৰাই মই বহুত সুখী হ'লোঁ। কোনো বিষ নাই। এতিয়া চশমাও নিপিন্ধোঁ, আগতে চশমা পিন্ধিব লাগিছিলে। এতিয়া চশমাও খুলিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত, আৰু সকলো সুখ পাইছোঁ। মই আগতে বহুত গৰীব আছিলোঁ আৰু আৰ্থিক স্থিতি বহুত দুৰ্বল আছিলে। মই ভগৱানক পাবলৈ ব্যাকুল আছিলোঁ। তাৰপিছত পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ লগত যেতিয়া জড়িত হ'লোঁ, তেতিয়াৰ পৰা মই সকলো সুখ পাইছোঁ। মোৰ পত্নীৰ এখন ভৰিত বিষ হৈছিলে। যেতিয়া বিষ হ'ল তেতিয়া প্ৰথমে ছফদৰগঞ্জ হস্পিটালত দেখুৱালোঁ। তাৰপিছত এইমছত দেখুৱাত তেওঁলোকে ক'লে যে ইয়াৰ পৰীক্ষা কৰিব লাগিব। পৰীক্ষা কৰাত তেওঁলোকে ক'লে যে ভৰিখন ফুলি ডাঙৰ হৈ উঠিছে, গতিকে এতিয়া অপাৰেশ্যন কৰিব লাগিব। তেতিয়া মোৰ ৱাইফে মানুহজনীয়ে ক'লে যে মই অপাৰেশ্যন নকৰাওঁ, অপাৰেশ্যন। এতিয়া গুৰুদেৱকে প্ৰাৰ্থনা জনাম, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনাম, ঠিক হওক বা নহওক। যেতিয়া তেওঁক প্ৰাৰ্থনা জনালে, তেতিয়া সেইফালৰ পৰা আদেশ আহিলে যে মালিকে দয়া কৰিব। মালিকে দয়া কৰিব বুলি কোৱাত ভাল পালোঁ। তাৰপিছত প্ৰায় 1-2 মাহমান পিছত যি সেই ভৰি ফুলা আছিলে, গমেই নাপালোঁ কলৈ গ'ল। এতিয়া তাই একেবাৰে সুস্থ, সুৰক্ষিত, বিনা অপাৰেশ্যনেৰে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ঠিক হৈ গ'ল। পংকজ, আপুনি কৈছে যে আপুনি নিৰংকাৰী পন্থত 8 বছৰলৈকে আছিলে, তাত সেৱাদাৰ হৈও আছিলে। তাৰপিছত আপুনি আশুতোষ মহাৰাজৰ ওচৰলৈ গ'ল, তাত 5 বছৰ আছিলে আৰু ইমানে মেডিটেশ্যন কৰিলে যে শৰীৰো অসুস্থ হ'ল। আপুনি ভগৱানক পাব বিচাৰিছিলে, কিয় পাব বিচাৰিছিলে? ভগৱানক মই সেইবাবে পাব বিচাৰিছিলোঁ, মই সৰু থাকোঁতে আমাৰ গাঁৱত শ্ৰীকৃষ্ণ লীলা পাতিছিলে। যেতিয়া চাইছিলোঁ তাত কৃষ্ণৰ গুৰুদেৱ দুৰ্ভাষা ঋষি হৈছিলে, তেতিয়া ভাবিছিলোঁ এওঁ ভগৱানেনে? কৃষ্ণ যদি ভগৱানেই, তেওঁ যদি গুৰু বনাবলগীয়া হৈছে, তেন্তে আমি কিয় হ'ব নালাগিব? আমিতো একেবাৰে সাধাৰণহে। প্ৰথমে আমিহে গুৰু বনাব লাগে। তেতিয়া মোৰ গুৰু বনোৱাৰ বহুত বেছি ইচ্ছা মোৰ মনৰ ভিতৰত উৎপন্ন হ'ল। তেতিয়া মই গাঁৱতেই নিৰংকাৰী গুৰুদেৱক পালোঁ। তাৰপিছত তেওঁক গুৰু বনালোঁ। তাৰপিছত আশুতোষক গুৰুদেৱ বনালোঁ। তাৰপিছত যেতিয়া মই পূৰ্ণ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজক দেখিলোঁ, জানিলোঁ, তেতিয়াহে মই সন্তুষ্টি পালোঁ। গতিকে মই এতিয়া আন কাকোকে গুৰু বনাব নিবিচাৰোঁ। পংকজ, আপুনি কৈছে যে আপোনালোকৰ গাঁৱত কৃষ্ণলীলা হৈছিলে, তাত আপুনি কৃষ্ণক দেখিলে আৰু গুৰু দুৰ্ভাষাকো দেখিলে। তাৰ পৰা আপুনি প্ৰেৰণা পালে যে ভগৱানৰে গুৰুগুণৰ আৱশ্যকতা আছে, গতিকে আমিও গুৰু বনাব লাগে। তাৰ পৰাই আপোনাৰ ভগৱানক পোৱাৰ ইচ্ছা প্ৰকট হ'ল। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত ভগৱানক পালেনে? হয় মই ভগৱানক পালোঁ। এনেকুৱা ভগৱানক পালোঁ যে এওঁ পূৰ্ণ পৰমাত্মা। এয়া শাস্ত্ৰ অনুসাৰে কৰা ভক্তি হয়। এই শাস্ত্ৰবিধি আমাৰ যি গুৰুদেৱ আছে, যি পূৰ্ণ পৰমাত্মা আছে, তেওঁ পঢ়ি শুনায়। পূৰ্ণ গুৰু যি হয়, তেওঁ শাস্ত্ৰৰ জ্ঞান দিয়ে। যিজন নিৰংকাৰী আছিলে, তেওঁ নিজৰ মনৰ মতেহে নাম দিছিলে, যিটো শাস্ত্ৰত ক'তোৱে প্ৰমাণ নাই। আৰু যিজন আশুতোষ আছিল, তেওঁ কি কাম কৰিলে, এটা শব্দক 2টা ভাগত ভাগ কৰি দিলে। বাহিৰলৈ এৰা, ভিতৰলৈ নিয়া। এয়া কোনো মন্ত্ৰ নহয়, এয়াতো
কবিৰ সাগৰৰ পৰা চুৰ কৰা মন্ত্ৰহে সতনামটো কিবা বেলেগ হয় এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজেহে ক'ব পাৰিব তাৰ বিষয়ে আৰু এই পৃথিৱীৰ আন কোনেও ক'ব নোৱাৰে পংকজ আপুনি নিৰংকাৰী পন্থত 8 বছৰলৈকে আছিলে আশুতোষ মহাৰাজৰ লগত আপুনি 5 বছৰ ভক্তি সাধনা কৰিলে প্ৰায় 13 বছৰ ধৰি আপুনি গুৰুৰ শৰণত আছিলে তাৰপিছত আপুনি এই সকলোবোৰ বাদ দি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল সমাজত এটা ধাৰণা এইটোও আছে যে গুৰু সলনি কৰিব নালাগে তথাপিও আপুনি গুৰু সলনি কৰিলে আপোনাৰ হিচাপত আপুনি ঠিকে কৰিলেনে হয় ছাৰ মই মোৰ হিচাপত ঠিকেই কৰিছোঁ শাস্ত্ৰত প্ৰমাণ আছে যেতিয়ালৈকে সত্য গুৰু নোপোৱা তেতিয়ালৈকে 10-20-50টা গুৰু বনাব পাৰা মানে সঁচা গুৰু যেতিয়ালৈকে নোপোৱা তেতিয়ালৈকে গুৰু চেঞ্জ কৰি থকা তাত একো পাপ নালাগে এতিয়া আমি আন গুৰুক গুৰু বনোৱাৰ প্ৰয়োজন নাই পূৰ্ণ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজে মোৰ গুৰু হয় ছাৰ আপুনি কৈছে যে এতিয়া সঁচা গুৰু পাইছে তেন্তে কি আগতে আপুনি যি ভক্তি সাধনা কৰিছিলে যেনে আশুতোষ মহাৰাজ অথবা নিৰংকাৰী পন্থ আছে বাবা হৰদেৱ সিং আছে এওঁলোক কি সঁচা গুৰু নাছিল এওঁলোক মিছলীয়া গুৰু আপুনি কেনেকৈ ক'ব পাৰে যে এওঁলোক মিছলীয়া গুৰু মই এইকাৰণে ক'ব পাৰোঁ কাৰণ এওঁলোকে শাস্ত্ৰ বিধি অনুসৰি সাধনা নিদিয়ে এওঁলোকে বেলেগ শাস্ত্ৰৰ কথা কয় যেনে এখন চাইকেলৰ চকা যদি তুমি চাইকেলত এটা চকা লগাই চলোৱা তেন্তে তুমি কেনেকৈ চলাব পাৰিবা চাইকেলৰ দুয়োটা চকা জইন কৰিলেহে চলিব তেওঁলোকে সতনামৰ বিষয়েও পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজেহে ক'ব পাৰিব এয়াতো কেৱল এটাহে তাৰ পৰা চুৰ কৰা নাম হয় আৰু সেইটোৱে ভাঙি চিঙি আধা ভিতৰলৈ নিয়া আৰু আধা বাহিৰলৈ পেলাই দিয়া বুলি কৈ থাকে গতিকে এয়া ভুল এওঁলোক ভগৱানৰ ৰোষত পৰি আছে পংকজ আপুনি কি নিচাও কৰিছিল নেকি হয় ছাৰ মই নিচা কৰিছিলোঁ মই বিড়ি খাইছিলোঁ আৰু তাম্বাকুও খাইছিলোঁ কেতিয়াবা সম্পৰ্কীয় যদি ঘৰলৈ আহে মই তেতিয়া মদো খাইছিলোঁ গতিকে মই ইমানবোৰ সাধনা কৰাৰ পিছতো এৰিব পৰা নাছিলোঁ মই কেইবাবাৰো শপত খাইছিলোঁ গুৰু নিৰংকাৰীৰ মই কৈছিলোঁ যে মোৰ এই তাম্বাকু খোৱা অভ্যাসটো এৰাই দিয়ক মই এৰিব পৰা নাছিলোঁ মনে মনে হ'লেও খাইছিলোঁ নিৰংকাৰী বাবাজনে দিয়া মন্ত্ৰটোৰ জপো কৰিছিলোঁ মই তথাপিও এৰিব পৰা নাছিলোঁ নিৰংকাৰীত কৈছিলে যে তুহি নিৰংকাৰ মে তেৰি সেনা মেনু বক্সলো এয়া শাস্ত্ৰৰ ভিতৰত ক'তো প্ৰমাণ নাই এই যি মন্ত্ৰ আমাক দিয়া হৈছিলে যে তুহি নিৰংকাৰ মে তেৰি সেনা মেনু বক্সলো এয়াতো ছাৰ এক প্ৰকাৰে ভগৱানৰ এয়া কয় যে আৰাধনা ছাৰ আপুনি কৈছে যে আপুনি নিৰংকাৰী পন্থত আছিল আৰু নিচা এৰিব বিচাৰিছিল কিন্তু এৰিব পৰা নাছিল তেন্তে কি নিৰংকাৰী পন্থত নিচা কৰাটো এলাও আছিল নেকি হয় এলাও আছিল তাত মাংস খোৱাও এলাও আছিল কোৱা হয় খান পান সিৰ্ফ তন কে খাতিৰ ৰুহ সে কোই সম্বন্ধ নেহি তাত মাংসও খাব পাৰে আৰু নিচাও কৰিব পাৰে তাত কৰিব নোৱাৰে য'ত সৎসংগ চলি থাকে পিছত সকলো কৰিব পাৰে তেতিয়া মই এয়া ভাবিলোঁ যে এওঁলোকে নিচাও কৰে আৰু বেলেগ জন্তুৰ মাংসও খায় তো এওঁলোকে কেনেকৈ ভগৱানক প্ৰাপ্ত কৰিব পাৰিব সেইবাবে মই এৰি দিলোঁ তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি নিচা কৰিব এৰিলেনে হয় ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়াই উপদেশ ল'লোঁ উপদেশ দিয়াৰ পিছত মোক ক'লে যে এইবোৰ তুমি কৰিব নোৱাৰা তেতিয়া মই ভাবিলোঁ যে ভাই মই ইমান দিনে চেষ্টা কৰিও এয়া এৰাব পৰা নাছিলোঁ আৰু এবাৰ চেষ্টা কৰি চাওঁ তেতিয়া ভগতদেৱে ক'লে যে চেষ্টা কৰিবা নাখাবা মই ক'লোঁ ঠিক আছে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ লৈ অহাৰ পিছত যেতিয়া মোৰ খোৱাৰ বাবে ইচ্ছা গৈছিলে তেতিয়া মই প্ৰথম মন্ত্ৰ মাতিবলৈ আৰম্ভ কৰি দিওঁ আৰু যেতিয়া আৰম্ভ কৰোঁ তেতিয়া সেই নিচা মোৰ ওচৰলৈ নাহিছিল এতিয়া যদি কোনোবাই বিড়ি চিগাৰেট তাম্বাকু খাই মোৰ ওচৰলৈ আহে মই বহুত বেয়া গোন্ধ পাওঁ আগতেতো ভাল পাইছিলোঁ কিন্তু এতিয়া বহুত বেয়া গোন্ধ পাওঁ ছাৰ এতিয়া মই এনেকৈ মোৰ নিচাৰ অভ্যাস এৰিব পাৰিলোঁ ধন্যবাদ ছাৰ ধন্যবাদ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।